এন্টাৰ কৰাৰ পিছত ইয়াতো যেটো সেফ কমপ্লায়েন্ট আছে তো হেতুত ক্লিক কৰি দিব আপোনালোকৰ জব কাৰ্ডটো হৈ যাব আপোনালোকে অনলাইনৰ জৰিয়তে জব কাৰ্ড কেনেকৈ বনাব বহুত মানুহৰ মনত কোৱেশ্চন বা আপোনালোকে বহুত মানুহে চেষ্টা কৰি আছে মানে অনলাইনৰ জৰিয়তে কেনেকৈ জব কাৰ্ড বনায় তো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বনাব পাৰিব জব কাৰ্ড তো আপোনালোকৰ মোবাইল স্ক্ৰিনত যাব লাগিব যোৱাৰ পিছত আপোনালোকৰ গুগলত যাব লাগিব সাৰ্চ কৰিব লাগিব তো আপোনালোকৰ সাৰ্চ কৰিব লাগিব জব কাৰ্ড আসাম অনলাইন এপ্লাই সাৰ্চ কৰাৰ পিছত তলত স্ক্ৰল কৰিব ইয়াত এটা ৱেবছাইট আসাম ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব ইয়াত লিখা আছে কমপ্লায়েন্ট বাই ইয়াত ক্লিক কৰি সিটি ক্লিক কৰিব তাৰ পিছত কমপ্লায়েন্ট সুইচি এটোত ক্লিক কৰি আপোনালোকৰ ইমেইলটো বহাই দিব আপোনালোকৰ ইমেইল এড্ৰেছটো ইয়াত বহাই দিব বহুৱাৰ পিছত ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব ব্লকটো আপোনালোকে ব্লকটো সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ নাম মহিলা হলে আপোনালোকৰ নাম দিব আৰু যদি আপোনালোকৰ হাজবেণ্ড আছে হাজবেণ্ডৰ নাম ইয়াত হ'ব ইয়াত আপোনালোকৰ নাম ইয়াত আপোনালোকৰ হাজবেণ্ডৰ নাম আৰু ইয়াত ইপিনে আহিব এড্ৰেছ যেটো আছে এইটো আপোনালোকৰ আধাৰ কাৰ্ডত যেটো এড্ৰেছ আছে ইয়াত বহাই দিব তাৰপিছত কমপ্লায়েন্ট ইমেইল ইয়াতো ইমেইল দিব লাগিব তাৰপিছত আপোনালোকৰ ফোন নম্বৰ এই অপচনটোত আপোনালোকৰ ফোন নম্বৰ দিব আৰু এটা দিব ইয়াত যদি দুটা আছে তেনেহলে দুটাই দিব তলত আহিব কমপ্লায়েন্ট এগেইনষ্ট ওয়াম এটোত ক্লিক কৰিব গ্ৰাম পঞ্চায়ত এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আকৌ ষ্টেটত ক্লিক কৰি আপোনালোকে আসাম সিলেক্ট কৰি দিব আপোনালোকৰ একো কৰিব নালাগে তলত আপোনালোকৰ আহিব লাগিব এটোত আপোনালোকে গ্ৰাম পঞ্চায়ত নট ৰেজিষ্ট্ৰেচন এই ওপৰৰ যেটো অপচন আছে এটোত ক্লিক কৰি দিব তাৰ পিছত এটো ওপৰটো ক্লিক কৰি দিব কৰাৰ পিছত এটো ওপৰটো ক্লিক কৰি দিব দিয়াৰ পিছত খেলিমেলি নকৰিব খেলিমেলি কৰিলে আপোনালোকৰ জব কাৰ্ডটো নাহিব 3 নম্বৰ ইয়াত আছে নো পেমেন্ট যেটো অপচন আছে ইয়াত ক্লিক কৰি দিব দিয়াৰ পিছত এটো ওপৰটো ক্লিক কৰি দিব দিয়াৰ পিছত তলত আহিব এটোত ক্লিক কৰি দিব 1 নম্বৰটোত তেনেকুৱা আৰু এটা আছে আপোনালোকৰ যেটো আছে কিন্তু এটো 1 নম্বৰত হ'ব এটো আপোনালোকৰ 1 নম্বৰত হ'ব তো দিয়াৰ পিছত আপোনালোকৰ ডেট আপোনালোকে যি তাৰিখত এপ্লাই কৰিব সেই তাৰিখটো ইয়াত দি দিব দিয়াৰ পিছত আৰু এটা তাৰিখ দিব লাগিব 26 তাৰিখ এনেকৈ এটা তাৰিখ বহাই দিব এনেকৈ এটা তাৰিখ বহুৱাৰ পিছত আপোনাৰ যে কামত মানে জব কাৰ্ডটো বনাব চাইছে সেই কাৰণটো ইয়াত দি দিব আৰু আপোনালোকৰ একো কৰিব নালাগে ইয়াত তো আপোনালোকক কি কাৰণত বনাই আছে এই অপচনটোত লিখি দিব
ডাঙৰকৈ বহলাই লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকৰ ইপিনে এটা অপচন আছে এই যেনেকুৱা এন্টাৰ কৰা আছে এনেকুৱাকৈ ইয়াত এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত ইয়াতো সেফ যেটো সেফ কমপ্লায়েন্ট আছে তো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ জব কাৰ্ডটো হৈ যাব আপোনালোকৰ ব্লকত এটো যাব যোৱাৰ পিছত আপোনালোকৰ তাত কল আহিব তাৰ পিছত জব কাৰ্ডটো কি কৰিব হিহতে কলৰ জৰিয়তে আপোনালোকক ক'ব আপোনালোকৰ মানে 2-3 দিন পিছত আপোনালোকৰ মোবাইলত এটা কল আহিব যেটো নম্বৰ দিছে এই নম্বৰৰ ওপৰত এটা কল আহিব কল অহাৰ পিছত আপোনালোকে কি কাৰণত জব কাৰ্ডটো বনাব চাই হিহতে কোৱেশ্চন কৰিব আপোনালোকে এনসাৰ দিব তাৰ পিছত আপোনালোকক কি কয় এই মতামতে আপোনালোকে জব কাৰ্ডটো বনাই ল'ব তো এনেকুৱা কয়ে মানে জব কাৰ্ডখন অনলাইনত এপ্লাই কৰে আৰু ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু চেনেলটোক যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিওটো এটা লাইক কৰিব কমেন্ট কৰিব